শিকিলোঁ টেন্সৰ পৰিচয় কেইটা ভাগ কি কি হয় আৰু আজি আমি শিকিবলৈ গৈ আছোঁ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে নাম্বাৰ 8 simple present tense ইয়াৰ সৰু ডেফিনেশ্যন আহে আহকচোন আমি শিকোঁ we use it to express universal truth, general truth, habitual action, bracket থাকিব daily work নতুবা present habit ইয়াত কমা আহিব present profession present existence comma etc ইত্যাদি এইটো হ'ল ইংৰাজী ডেফিনেশ্যন আৰু মই অসমীয়া ভাগনিটো দি আছোঁ চাবচোন চিৰসত্য ঘটনা কমা সাধাৰণ সত্য ঘটনা অভ্যাসগত কাম বৰ্তমানৰ বৃত্তি বৰ্তমানৰ অস্তিত্বৰ স্পেলিংটো অলপ ভুল হৈছে সৰি দেই অস্তিত্বক বুজাবলৈ simple present tensor ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া চিৰসত্য মানে হ'ল ইউনিভাৰ্চেল ট্ৰুথ সাধাৰণ সত্য মানে হ'ল জেনেৰেল ট্ৰুথ তাৰপিছত অভ্যাসগত কাম মানে হ'ল habitual action এই habitual action যদি বুজি পোৱা নাযায় তেন্তে আমি ডেইলি ওয়ার্ক বা আপোনাৰ প্ৰেজেন্ট হ্যাবিটৰ দ্বাৰা habitual actionটো বুজিব লাগিব তাৰ পিছত বৰ্তমানৰ বৃত্তি মানে হ'ল প্ৰেজেন্ট প্ৰফেশন আৰু
প্ৰেজেন্ট প্ৰফেশ্যন বৰ্তমানৰ ব্যক্তি মানে হ'ল বৰ্তমানৰ পেশা কি কৰি আপোনাৰ জীৱিকা চলে সেইটো হ'ল প্ৰেজেন্ট প্ৰফেশ্যন আৰু নেক্সট হ'ল বৰ্তমানৰ অস্তিত্ব এক্সিষ্টেন্স এইটো ঠাই বুজায় ঠিক আছে ইয়াক বুজাবলৈ আমাক সিম্পল প্ৰেজেন্ট টেন্স লাগে এতিয়া মই আপোনাক অলপ এক্সপ্লেইন কৰিব বিচাৰিছো যে ইউনিভাৰ্সেল ট্ৰুথ মানে কি হয় মন দিব ইউনিভাৰ্সেল ট্ৰুথ মানে হ'ল যেটো প্ৰকৃতিৰ লগত জড়িত থকা কাম যদি মানুহৰ দ্বাৰা পৰিৱৰ্তন নহয় সেইটো কথা ইউনিভাৰ্সেল ট্ৰুথ হয় ঠিক আছে তাৰ পিছত জেনাৰেল ট্ৰুথ মানে হ'ল মন দিব মই জাস্ট আগতে বুজাবলৈ চেষ্টা কৰি আছো তাৰ পিছত আমি প্ৰেক্টিকেল ইউজত আমি অলপ সোমাম ঠিক আছে তাৰ পিছত জেনাৰেল ট্ৰুথ মানে হ'ল সাধাৰণ সত্য যেটো প্ৰকৃতিৰ লগত জড়িত থকা কাম যদি মানুহৰ দ্বাৰা পৰিৱৰ্তন হয় তাক বুজাবলৈ আমাক জেনাৰেল ট্ৰুথ লাগে ঠিক আছে তাৰ পিছত আমাক লাগিব হেবিচুৱেল একচন অভ্যাসগত কাম ডেইলি আমি যেটো কাম কৰো ঠিক আছে ধৰি লওক আমি সদায় ৰাতিপুৱা সোনকালে উঠো ধৰি লওক আপুনি ৰাতিপুৱা শুই উঠি গা ধুৱে অভ্যাস যেটো আপুনি ডেইলি বেসিছত কৰে সেইটো হেবিচুৱেল একচন অভ্যাসগত কাম বোলে তাৰ পিছত প্ৰেজেন্ট প্ৰফেশ্যন বৰ্তমানৰ ব্যক্তি আপুনি কি কৰি জীৱিকা কৰি আছে তাৰ পিছত প্ৰেজেন্ট এক্সিষ্টেন্স মানে হ'ল বৰ্তমানৰ ঠাই ইয়াক বুজাবলৈ আপোনাক সিম্পল প্ৰেজেন্ট টেন্স লাগিব এতিয়া মই সোমাব বিচাৰিছো প্ৰেক্টিকেল ইউজ যেতিয়া আপুনি সেন্টেন্স এটা হ'ব যেতিয়া আপুনি ক'ব বা লিখিব সেই ক্ষেত্ৰত অলপমান সাৱধান হ'ব লাগিব যে যেটো কথা আপুনি ক'ব বিচাৰিছে সেই কথাটো আপোনাৰ ইউনিভাৰ্সেল ট্ৰুথ নেকি যদি হয় আপোনাক অকল সিম্পল প্ৰেজেন্ট টেন্সৰ হে ব্যৱহাৰ কৰিব লাগিব ধৰি লওক সূৰ্য পূবফালে উদয় হয় সেইটো মানুহৰ দ্বাৰা পৰিৱৰ্তন নহয় ইয়াক বুজাবলৈ আপোনাক সিম্পল প্ৰেজেন্ট টেন্স লাগিব ঠিক আছে ঠিক তেনেকৈ জেনাৰেল ট্ৰুথ মানে হ'ল গাখীৰ বগা যেতিয়া আপুনি যেটো কথা ক'ব বিচাৰিছে এই কথা যদি সাধাৰণ সত্য মানে হ'ল মানুহৰ দ্বাৰা পৰিৱৰ্তন হোৱা কথা নেকি তাৰ মানে যদি হয় দ্যাট মিন্স জেনাৰেল ট্ৰুথ সিম্পল প্ৰেজেন্ট টেন্স হে লাগে আপোনাক বেলেগ টেন্স ফিউচাৰ পাষ্টৰ কোনো কথা নাই অকল সিম্পল প্ৰেজেন্ট টেন্স হেল্প কৰিব আপোনাক ঠিক আছে নেক্সট হ'ল হেবিচুৱেল একচন এটা চাব মই IELTS ইন্টাৰনেশ্যনেলত 10 বছৰ শিক্ষকতা কৰি আছো ইয়াত মই এটাই প্ৰায় অসুবিধা পাওঁ মই ষ্টুডেণ্টৰ যে এই হেবিচুৱেল একচনটো মানে হেবিচুৱেল একচনটো ধৰাত অসুবিধা পায় কষ্ট পায় তো অলপমান মনোযোগ দি শুনিব যে হেবিচুৱেল একচন মানে হ'ল যেটো আমি ডেইলি কৰো যেনেকৈ মই বজাৰলৈ যাওঁ শব্দটো বুজাবলৈ ঠিক আছে তো অভ্যাস যেটো কাম কৰাৰ অভ্যাস আছে ধৰি লওক মই ৰাতি দেৰিকৈ শুওঁ অভ্যাস যেতিয়া আপুনি ক'ব যাব অভ্যাস বৰ্তমানৰ অভ্যাস কানেক্ট হয় দ্যাট মিন্স হেবিচুৱেল একচন এইটো বুজিবৰ কাৰণে যদি অসুবিধা হয় তো ডেইলি ৱৰ্ক নতুবা প্ৰেজেন্ট হেবিটটো সৰুকৈ দিয়া হৈছে যত নেকি আপুনি ভালকৈ বুজি পাওক এই কথাটো ঠিক আছে তাৰ পিছত প্ৰেজেন্ট প্ৰফেশ্যন মানে হ'ল বৰ্তমানৰ ব্যক্তি আপুনি কি কৰি আপোনাৰ জীৱিকা চলি আছে মন দিব তো বৰ্তমানৰ ধৰি লওক মই এজন শিক্ষক হয় ঠিক আছে এইটো মোৰ বৰ্তমানৰ ব্যক্তি এইটো বুজাবলৈ একমাত্ৰ সিম্পল প্ৰেজেন্ট টেন্স লাগিব প্ৰেজেন্ট কন্টিনিউয়াস পাৰফেক্ট টেন্স কোনো কাম নাহিব সিম্পল পাষ্ট পাৰফেক্ট কামত নাহিব সবৰ মন দিব প্ৰতিটো টেন্সৰ এটা কোৱালিটি বা কাম থাকে বুজি পাইছে না স্পেশালিষ্ট থাকে তো এই টেন্সৰ স্পেশালিষ্টটো এইটোই সিম্পল প্ৰেজেন্ট টেন্সৰ বাবে নেক্সট হ'ল প্ৰেজেন্ট এক্সিষ্টেন্স বৰ্তমানৰ ঠিকনা ধৰি লওক মই এতিয়া ক্লাছৰুমত আছো বৰ্তমানৰ ঠিকনা ক'ত হয় ক্লাছৰুমত হয় এইটো বুজাবলৈ আমি কি কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছে নে এতিয়া ধৰি লওক আপুনি এতিয়া টেবুলত বহি মোৰ ভিডিঅ'ৰ দ্বাৰা কপিত মোৰ ভিডিঅ'ত শিকোৱা কথাখিনি কপিত নোট কৰি আছে আৰু শিকি আছে এইটো আপোনাৰ বৰ্তমানৰ এক্সিষ্টেন্স কি হয় আপোনাৰ ঘৰৰ টেবুলত বুজি পাইছে ধৰি লওক আপোনাৰ ভাইটি বা ভণ্টি ঠিক আছে কিচেনত আছে সেইটো বৰ্তমানৰ এক্সিষ্টেন্স ঠাই হয় এতিয়া যেতিয়া আপুনি ঠাই বুজাবলৈ চেষ্টা কৰে সেই ক্ষেত্ৰত আপোনাৰ সিম্পল প্ৰেজেন্ট টেন্স লাগিব ঠিক আছে তো মই আশা কৰিছো যে ইংৰাজী আৰু অসমীয়া ভাঙনি ধুনীয়াকৈ দিয়া হৈছে আৰু সিম্পল প্ৰেজেন্ট টেন্সক লৈ আৰু ভৱিষ্যতে অসুবিধা নাপাব প্ৰতিটো টেন্সৰ এটা স্পেশালিষ্ট থাকে ঠিক আছে সেই স্পেশালিষ্ট সেই গুৰুত্বটো আমি ধৰিব লাগিব যে কাৰ কি ব্যৱহাৰ হয় বুজি পাইছে
এতিয়া সব এই মাৰ্কাৰৰ ব্যৱহাৰনো কি হয় সবৰ ব্যৱহাৰ থাকে ইউজেছবোৰ থাকে মাৰ্কাৰৰ ব্যৱহাৰ হয় আপোনালোকক শিকাবৰ কাৰণে বৰ্ডত লিখা বুজি পাইছে ঠিক তেনেকৈ আমাৰ ডাষ্টাৰ মই দেখাব বিচাৰিছো ডাষ্টাৰ ব্যৱহাৰ কি হয় ডাষ্টাৰ ব্যৱহাৰ হয় যেটো লিখাই হেক কৰিলো এই কথাটো মুছা তো সবৰ ব্যৱহাৰ থাকে এতিয়া এই ডাষ্টাৰটো লিখি নিদিব ন লিখিব নোৱাৰি ন বুজি পাইছে না মই কি বিচাৰিছো তো মন দিব সবৰ ব্যৱহাৰ থাকে সেই ব্যৱহাৰটো আপোনাক ধুনীয়াকৈ ইয়াত দিয়া হ'ল আৰু পৰৱৰ্তী ভিডিঅ'ত নেক্সট ভিডিঅ'ত এই টেন্সত আহিবলগীয়া এই টেন্সত আমি কেনেকৈ সেন্টেন্সবোৰ গাঁঠো কেনেকৈ সেন্টেন্সবোৰ বনাও যত নেকি আপুনি প্ৰেক্টিকেল কনভাৰসেচনত আপুনি ইউজ কৰি ভাল পাব ঠিক আছে ইয়াকে কৈ মোৰ সৰু ভিডিঅ' ইয়াতে সামৰণি মাৰিছো ধন্যবাদ